ছাত্ৰ সন্থা আজি আপোনালোকক আমন্ত্ৰণ কৰি আনিছিলোঁ এই সংবাদ মেলৰ কাৰণে। ইতিমধ্যে যোৱাকালি 24 তাৰিখে অসম চৰকাৰৰ শিক্ষামন্ত্ৰী আৰু জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াৰ লগত সদৰীয়া ছাত্ৰ সন্থাৰ এক সৌহাৰ্দ্যপূৰ্ণ আলোচনা মিলিত হয় সচিবালয়ত 9:30 বজাত। আৰু সেই আলোচনাত কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল আৰু সেই সিদ্ধান্তসমূহ আপোনাৰ লগতে অসমৰ ৰাইজক অৱগত কৰিবৰ কাৰণে আমি আজি সংবাদমেলখন আয়োজন কৰিছিলোঁ। আমি এটা প্ৰেছ টোকা বনাইছোঁ, আমি আপোনালোকক ইয়াতে পাঠ কৰিব ওলাইছোঁ। প্ৰেছ টোকা মৰিগাঁও 25 জুলাই 2024। আমাৰ মাজত উপস্থিত আছে সদৰীয়া ছাত্ৰ সন্থাৰ উপদেষ্টা দীপক আমচন ডাঙৰীয়া, উপসভাপতি কন্দপ হুকাই, তাৰ মৰিগাঁও জিলা সমিতিৰ সভাপতি অনুপ পাটৰ, আমাৰ সাংগঠনিক সম্পাদক আছে ভাস্কৰ হুকাই। আমি প্ৰেছ টোকাটো পাঠ কৰি দিব ওলাইছোঁ। যোৱা ইংৰাজী 24 জুলাই 2024 তাৰিখে পুৱা 9:30 বজাত দিছপুৰস্থিত অসম সচিবালয়ত অসম চৰকাৰৰ জনজাতি পৰিক্ৰমা বিভাগৰ আৰু শিক্ষামন্ত্ৰী শ্ৰীযুত ৰণোজ পেগু ডাঙৰীয়া আৰু সদৰীয়া ছাত্ৰ সন্থাৰ মাজত এক তিৱা জাতীয় সমস্যাসমূহৰ ওপৰত এক গুৰুত্বপূৰ্ণ আনুষ্ঠানিক আলোচনা অনুষ্ঠিত হয়। আলোচনাত অসম চৰকাৰৰ জনজাতি পৰিক্ৰমা বিভাগৰ শীৰ্ষ বিষয়াসকলৰ লগতে সদৰীয়া ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ৰিমল আমচি, সভাপতি অনিৰুদ্ধ মিথি, সাধাৰণ সম্পাদক প্ৰশান্ত মচং আৰু কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকল উপস্থিত থাকে। সভাত তিৱা সাহিত্য পৰিষদৰ সাংবিধানিক মৰ্যাদা প্ৰদান কৰাৰ সন্দৰ্ভত অসম চৰকাৰে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰা বুলি মন্ত্ৰী মহোদয়ে জানিবলৈ দিয়ে। পৰিষদক সাংবিধানিক মৰ্যাদা প্ৰদান কৰাৰ সন্দৰ্ভত আৰু কাৰ্বিআংলঙত বসবাস কৰা তিৱাসকলৰ বাবে আঞ্চলিক পৰিষদ লগতে মেঘালয়ত বসবাস কৰা তিৱাসকলৰ জনজাতি মৰ্যাদা প্ৰদান কৰাৰ সন্দৰ্ভত অহা ইংৰাজী 4 আগষ্ট 2024 তাৰিখে সদৌ তিৱা ছাত্ৰ সন্থাৰ এটি সজাতি দলে নতুন দিল্লীলৈ গৈ কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী শ্ৰীযুত জুৱেল ওৰামক সাক্ষাৎ কৰিব। দ্বিতীয়তে তিৱা সাহিত্য পৰিষদৰ পৰা নিৰ্বাচনৰ সময়ত বাদ পৰি যোৱা তিৱা তথা জনজাতি গাঁও অধ্যুষিত গাঁওসমূহ পৰিষদত অন্তৰ্ভুক্ত কৰাৰ লগতে নগাঁও জিলাত এটি আৰু ধেমাজি জিলাত বসবাস কৰা তিৱাসকলৰ কাৰণে এটা নতুনকৈ পৰিষদীয় সমষ্টি বৃদ্ধি কৰাৰ বাবে অতি শীঘ্ৰে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। লগতে 1995 চনত তিৱা সাহিত্য পৰিষদৰ গঠনৰ সময়ত যিসকল বৈধ নাগৰিক তিৱা পৰিষদৰ ভিতৰত অন্তৰ্ভুক্ত হৈছিল তেনে বৈধ লোকসকলক লৈ তিৱা সাহিত্য পৰিষদৰ ভোটাৰ তালিকা প্ৰস্তুত কৰি তিৱা পৰিষদৰ সমষ্টিসমূহ পুনৰ নিৰ্ধাৰণৰ বাবে কালি যোৱা সভাই মন্ত্ৰীৰ লগত আলোচনাত সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই সন্দৰ্ভত তিৱা সাহিত্য পৰিষদ আৰু তিৱা জাতীয় সংগঠনসমূহে সংশ্লিষ্ট জিলা আয়ুক্তসকলৰ লগত আলোচনা মৰ্মে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিবৰ বাবে অসম চৰকাৰে যাৱতীয় নিৰ্দেশনা প্ৰেৰণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। তিৱা মাধ্যমত প্ৰাথমিক বিদ্যালয়সমূহত পাঠদান কৰাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ বাবে অহা ইংৰাজী 30 জুলাই 2024 তাৰিখৰ ভিতৰত প্ৰাথমিক বিদ্যালয়সমূহ নিৰ্বাচনৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হয়। তিৱা ভাষা জনা আৰু বৰ্তমান শিক্ষকতা কৰি থকা তিৱা শিক্ষকসকলৰ এক তালিকা প্ৰস্তুত কৰি শীঘ্ৰে প্ৰয়োজনীয় প্ৰাথমিক বিদ্যালয়সমূহ মকৰল কৰি তিৱা মাধ্যমত প্ৰাথমিক বিদ্যালয়সমূহ পাঠদান কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ইয়াৰ উপৰি তিৱা ভাষা শিক্ষকৰ বাবে বিশেষ পৰীক্ষা বিশেষ বৰ্তমান শিক্ষাবৰ্ষত অনুষ্ঠিত কৰাৰ বাবে অসম চৰকাৰে ব্যৱস্থা গ্ৰহণৰ বাবে প্ৰতিশ্ৰুতি প্ৰদান কৰে। ইতিমধ্যে জনজাতি খণ্ড আৰু আৱেষ্টনী অন্তৰ্ভুক্ত নোহোৱা তিৱা বসতি প্ৰধান এলেকাৰ ৰাজহ গাঁওসমূহক সামৰি নতুনকৈ জনজাতি খণ্ড আৰু আৱেষ্টনী সৃষ্টি কৰিবলৈ সিদ্ধান্ত কৰে। তেনে ৰাজহ গাঁওসমূহৰ তালিকা প্ৰস্তুত কৰি শীঘ্ৰে অসম চৰকাৰৰ ওচৰত দাখিল কৰিবলৈ তিৱা জাতীয় সংগঠনসমূহক দায়িত্ব অৰ্পণ কৰে। গতিকে এইখিনি আছিলে কালি যোৱা যি মন্ত্ৰী মহোদয়ৰ আলোচনা, সেই আলোচনাত হোৱা সিদ্ধান্তসমূহ। ইয়াৰ পৰৱৰ্তীত হাত ধৰিব আমাৰ উপদেষ্টা সদৰীয়া ছাত্ৰ সন্থাৰ উপদেষ্টা দীপক আমচন ডাঙৰীয়া। সদৰীয়া ছাত্ৰ সন্থাই যোৱা ডেটটো খুব মনত নাই, আমি তাৰিখত অহাৰ পৰা আমি সোণাপুৰৰ পৰা অহাৰ পাছত আমি যেতিয়া সংবাদ মেল আছিলে তাৰ পৰা অহাৰ পাছত আমি জাগীৰোড থানা OC লগত আমি আলোচনাত মিলিত হৈছিলোঁ। জাগীৰোড থানা OC লগত যেতিয়া আমাৰ জিলা সমিতিৰ বিষয়ববীয়া উপস্থিত হৈছিল সেইখিনি সময়ত এই বিষয়টো অৱগত কৰা হৈছিল। আৰু এই বিষয়টো আমিও গম পাইছোঁ যে ইয়াত এটা চিণ্ডিকেট যে চলি আছে। জনজাতি গাঁও আমাৰ যেনেকৈ জনজাতি মানুহখিনিয়ে গৰু হাল বাই খেতি কৰে আৰু এহাল গৰুৰ দাম যিহেতু 1 লাখ 1.5 লাখ টকা আজি সময়ত, আৰু সেই ব্যৱসায়টো এচাম মানে কি অসাধু ব্যৱসায়ীয়ে তাতে চুৰিৰ গৰুসমূহ সৰবৰাহ কৰে। আৰু তাত যে প্ৰশাসনৰ মানুহ জড়িত নাই সেই কথাটো আমি কিন্তু ক'ব নোৱাৰিম, কাৰণ প্ৰশাসনৰ মানুহ জড়িত হৈ থাকিব লাগিব। যিহেতুকে এখন নেলি থানা আছে, নেলি থানাৰ পাছত জাগীৰোড থানা, তাৰ মাজেৰে যিহেতুকে সেই আধা কিলোমিটাৰ গেপ, এই আধা কিলোমিটাৰ গেপত যেতিয়া
গৰু সৰবৰাহ হৈ থাকে আৰু আমাৰ এচাম অসাধু ব্যৱসায় আৰু লগতে এচাম সংগঠনৰ নাম লৈ পেলাই এচামে তাত জড়িত হৈছে বুলি আমি অৱগত হৈছোঁ আৰু সেই অৱগত হোৱা কথাখিনিকে আমি জাতীয় সংগঠনৰ কিছুমান ব্যক্তি জড়িত হৈ আছে বুলি আমি গম পাইছিলোঁ আৰু সেইকাৰণে আমি জাতীয় থানা অচিৰ লগত আলোচনা মিলি হৈছিলোঁ আৰু জাতীয় সংগঠনৰ নেতৃত্ব যেতিয়া তেনেকুৱা এটা কামত জড়িত হৈ থাকিব সেইটো বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি জাতীয় থানা অচিক আমি অৱগত কৰিছিলোঁ। কিন্তু আমি এতিয়া এই বিষয়টো আশ্বস্ত হ'ব পৰা নাই যে তেখেতসকলে কৈছিল যে আমি চিণ্ডিকেট যিহেতু গৰু সৰবৰাহ হয় তাত আমি এটা চেকপোষ্ট বহাম বুলি, কিন্তু আজিলৈকে কিন্তু চেকপোষ্টটো বহোৱা নহ'ল। গতিকে আমি এইটো দাবী কৰিব, আমি আজি এই সংবাদ মাধ্যমৰ জৰিয়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় লগতে আমাৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া আৰু মৰিগাঁও জিলা বিশেষকৈ মৰিগাঁও জিলা আৰক্ষী অধীক্ষক মহোদয় আমি আজি এই আমি এই সংবাদমেলৰ জৰিয়তে আমি জনাব বিচাৰিছোঁ যাতে সেই যিটো গৰু চুৰি চিণ্ডিকেট বা গৰু সৰবৰাহ যিটো ব্যৱস্থা এই ব্যৱস্থাটো যাতে অতি সোনকালে শেষ মুখিমুখ কৰিব পাৰে তাৰ বিহিত ব্যৱস্থা কৰিবৰ কাৰণে কিন্তু আমি আজি সংবাদমেলৰ জৰিয়তে মৰিগাঁও আৰক্ষী অধীক্ষক মহোদয়ক কিন্তু অনুৰোধ জনাইছোঁ। চিনাক্ত কৰিছে নেকি যে যিয়ে জাতীয় সংগঠনৰ নাম লৈ এনেধৰণৰ কথা কোনোবা যদি আছে আমি চিনাক্ত এতিয়া ইতিমধ্যে আমি আমাৰ হাতত লিষ্ট আহিছে যে কোন মানুহে সেই হেৰিটোত জড়িত হৈ আছে, গতিকে এচাম এই কথাটোকে আমি ক'বলৈ বিচাৰিছোঁ যে যিচাম মানুহে প্ৰশাসনৰ লগত সহযোগ কৰি সেই গৰু চুৰ কাণ্ডত জড়িত হৈ আছে তেখেতসকলে অতি শীঘ্ৰে চিনাক্ত কৰি পৰায়ত্ত কৰিব লাগে। থাকিব পাৰে ডেফিনেটলি এইটোত যিহেতু সম্পূৰ্ণৰূপে কথাটো আৰক্ষীয়ে যিহেতু হেৰি কৰি আছে মানে আমাৰ মতে মানে সন্দেহ হৈছে যে তাত হয়তো সম্পূৰ্ণৰূপে আৰক্ষী প্ৰশাসনৰ বিষয়ে গভীৰ এটা ভাগ আছে আৰু লগতে ওচৰতে এজন বিশেষ শক্তিশালী মন্ত্ৰী তাতে আছে, তেওঁ চকুৰ আগেদি বা তেওঁ কাষেৰে যিবোৰ গৰু খবৰ এটা বিশেষ গড়লৈ উঠিছে গতিকে তেখেতৰ মানে যেনেকৈ তেওঁ মানে নিস্তব্ধ হৈ আছে ইয়াত আমি অলপ সন্দেহ প্ৰকাশ কৰাটো সন্ধিয়া হৈছোঁ আমি মানে। গতিকে এই ওপৰত আমাৰ সম্পাদক মহোদয়ে কৈছে এখন লিষ্ট আহিছে, আমি তাকো সম্পূৰ্ণ প্ৰমাণ সহকাৰে পোৱা নাই, কিন্তু বহু কাৰণে এই কথাটো গম পাইছোঁ তাত আমাৰ বিশেষ ব্যক্তি জড়িত হৈ থকাটো সেইটো চিনাক্ত কৰি আৰু আমি তাৰ বাবে চেষ্টা কৰি আছোঁ যে অতি সোনকালে আপোনালোককো আমি আহ্বান জনাওঁ, সংবাদ মাধ্যম বন্ধুসকলকো আহ্বান জনাওঁ, আপোনালোকে যেনেকৈ পায় আপোনালোকে আমাক তেনেকৈ সমল যোগাওক, আমিও আপোনালোকক সমল জনাই এই মানে কুখ্যাত চক্ৰটোক আমি মানে পুলি খালি ধ্বংস কৰিব।